মুহূৰ্তে মুহূৰ্তত উপস্থিত আছে ৰূপজ্যোতি কুৰ্মী আৰু আজি ভোট গ্ৰহণ প্ৰক্ৰিয়া ইতিমধ্যে চলি আছে। ৰূপজ্যোতি কুৰ্মী এই মুহূৰ্তত মুহূৰ্তত উপস্থিত আছে। মৰিনী সমষ্টিত মই উপস্থিত আছো। কেনেকুৱা ইয়াতে আপোনালোকৰ চাওক, স্থিতি বুলিবলৈ নাই, স্থিতি খুবেই সুন্দৰ আৰু ভাবাতকৈ বেছি আমি সুন্দৰ পাইছোঁ। আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী আমি তেখেতক বনাব লাগিব। এই লৈ আমি এবছৰ আগৰ পৰা কাম কৰি আছিলোঁ আৰু মাজোৰা এটা আমাৰ কঠিন পৰিশ্ৰম আমি কৰাৰ প্ৰয়াস কৰিছিলোঁ। সকলোৱে লাগি আমি পৰিশ্ৰম কৰিছিলোঁ। আমি মাননীয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কেনেধৰণে কাম কৰিছে আৰু দেশখনক আগুৱাই লৈ যাব বিচাৰিছে এই কথা প্ৰত্যেক ঘৰে ঘৰে বাৰ্তা আমি পোৱাব চেষ্টা কৰিছিলোঁ। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি সপোন আমাৰ ৰাজ্যখনক আগুৱাই লৈ যোৱা, সেই বাৰ্তা পোৱাবলৈ চেষ্টা কৰিছিলোঁ। সূতা কম্বল আঁঠুৱাৰ ৰাজনীতিৰ পৰা উন্নয়নৰ ৰাস্তা পদূলি নিৰ্মাণ কৰা, সূতা কম্বলৰ ৰাজনীতিৰ পৰা টকা লৈ চাকৰি, সেই কথাবোৰ বাদ দি আজি স্বচ্ছতাই নিযুক্তি, APSC, দুখীয়া ঘৰৰ ল'ৰা ছোৱালী চাকৰি পোৱা, আজি খেল মহাৰণ, সাংস্কৃতিক মহাৰণ, গুলি নুফুটা বোম নুফুটা এখন অসম হোৱাৰ বাবে আজি টাটা দৰে কোম্পানীয়ে 30,000 কোটি টকাৰে এতিয়া ইনভেষ্ট কৰি জাগিৰোডত আজি ইণ্ডাষ্ট্ৰী উদ্যোগ প্ৰতিষ্ঠা কৰিব লৈছে। 25,000তকৈ অধিক নিবনুৱা যুৱক যুৱতী তাত সংস্থাপিত হ'ব। এই কথাবোৰ আমি বাৰ্তাবোৰ পোৱাইছিলোঁ। অৰুণোদয় আঁচনি, সূতা কম্বল কংগ্ৰেছৰ দিনত, এতিয়া অৰুণোদয়। সূতা কম্বল কংগ্ৰেছৰ দিনত, এতিয়া লাখপতি বাইদেউ 10,000 টকাৰী, তেওঁলোকে লাহে লাহে 25,000, লাহে লাহে তেওঁলোকে লাখপতি হ'ব পাৰিব। উদ্দেশ্য সমাজখনক আগুৱাই লৈ যোৱা সৎ মনেৰে, যি মাননীয় মোদী ডাঙৰীয়াৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চিন্তা, আমি চিন্তা লৈ পেলাই প্ৰত্যেক ঘৰে ঘৰে গৈছিলোঁ আৰু ৰাইজ সঁহাৰি। আজি আমাৰ BJP টেবুল আপোনালোকে দেখা পাইছে 50জনকৈ অধিক। আজি বৃদ্ধ যদি মা আছে, বৃদ্ধ যদি আজি দতী আছে, সকলো। আৰু কংগ্ৰেছৰ যদি টেবুলত চাই 5জন মানুহ, আমাৰ টেবুলত যদি চাই 50জন মানুহ, সেইটোতে বুজা যায় যে আমাৰ জয় নিশ্চিত। আৰু আমাৰ প্ৰাৰ্থীগৰাকী আমি ধাৰণা কৰিছিলোঁ যে মই 42,000 ভোটত জয় হৈছিলোঁ, তেখেতক আমি 42,000 জয় কৰাম। এতিয়া আজিৰ তাৰিখত ভোটদানৰ যিটো আমি দেখা পাইছোঁ দৃশ্য, সকলোখিনি দেখা পাই আমি প্ৰায় 42,000তকৈ অধিক, 45,000 হয়তো আমাৰ তাতকৈ অধিক হ'ব গৈ আছে, ক্ৰছ কৰিব। আমি ভোটৰ ব্যৱধানত আমি আমাৰ প্ৰাৰ্থীগৰাকী তপন কুমাৰ গগৈ ডাঙৰীয়াক জয় কৰিব পাৰিম। এয়া তপন গগৈ ডাঙৰীয়া কেৱল জয় নহয়, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যি কাম কৰিছিল তাৰ স্বীকৃতি। মাননীয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, অমিত শ্বাহ ডাঙৰীয়াক ইয়ালৈ পঠিয়াইছিল। আলফা শান্তি চুক্তি হ'ল, ডিমাচা শান্তি চুক্তি হ'ল, বড়ো শান্তি চুক্তি হ'ল, কাৰ্বি শান্তি চুক্তি হ'ল, শেষত আদিবাসী শান্তি চুক্তিৰ পিছত গুলি ফুটা বোম নুফুটা আমাৰ অসম আজি প্ৰথমবাৰৰ বাবে BJP কেন্দ্ৰৰ ৰাজ্য চৰকাৰসমূহত পাইছে। ৰাইজে ইয়ালৈ আনন্দিত। সমগ্ৰ দেশতে এইবাৰ যোৰহাট লোকসভাৰ ওপৰতে দৃষ্টি নিবদ্ধ হৈ আছে। ঠায়ে ঠায়ে আমিও ঘূৰিছোঁ, ঠায়ে ঠায়ে কম বেছি পৰিমাণে বিৰোধী দলৰো ভোট সপক্ষে তেনেকুৱা দেখাও গৈছে, BJPৰ সপক্ষেও দেখা গৈছে। আপুনি গোটেই সমষ্টিত যিহেতু ঘূৰিছে, আপুনি কি দেখিছে? চাওক, আপোনালোকৰ কেমেৰাত এইধৰণে আবদ্ধ হৈছে এই দৃশ্য BJP এয়া পতাকা, এই BJP আমাৰ সমৰ্থক, BJP কাৰ্যকৰ্তা, এই দেউতা মা বিশ্বাসী এইটো বিশ্বাসী যে আমাৰ আজি নামঘৰৰ অনুদান পাইছে, আজি কাষৰ ৰাস্তাটো হৈছে, আজি এই ৰাস্তাও হ'ব। কংগ্ৰেছৰ না কোনো স্থিতি, কেন্দ্ৰত না চৰকাৰ হোৱা সম্ভাৱনা, ৰাজ্যততো চৰকাৰ 20 বছৰলৈকে নহয়, না ইয়াত বিধায়ক BJP, কংগ্ৰেছৰ ইয়াত বিধায়ক হোৱাৰ সম্ভাৱনা নাই, সাংসদজন BJP জিকিবই। এতিয়া বেলেগত ভোট দি লাভ নাই, এইটো ৰাইজে পণ মানি লৈছে। গৌৰৱ গগৈ কেনেকৈ জিকিব? গৌৰৱ গগৈ কি আছে? এছাম আংশিক সংবাদ মাধ্যম, সামাজিক মাধ্যমে প্ৰচাৰ কৰাৰ চেষ্টা কৰিছিল আণ্ডাৰ কাৰেণ্ট বা কিবা অভাৰ কাৰেণ্ট। এই আণ্ডাৰ কাৰেণ্ট, অভাৰ কাৰেণ্ট একোৱে নাই। ইয়াত মোদী ডাঙৰীয়া কাৰেণ্ট চলি আছে, ইয়াত চলি আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কাৰেণ্ট। বৃদ্ধ দেউতা মা আছে যদি আজি নৱপ্ৰজন্মৰ 18 বছৰ ভোটাৰো আপোনালোকে আমাৰ মাজত পাব। কেলে ভোট দিব আহিছে BJP টেবুলৰ ওচৰত থিয় হৈ আছে, এইটোৱে ক'ব যে বিকাশ দেখিছে, উন্নয়ন দেখিছে। আজি টকা নলৈ কংগ্ৰেছে টকা লৈ পেলাই চাকৰি দিছিল, BJPয়ে টকা নলৈ চাকৰি দিছে। আজি বন্ধুকৰ ঠাইত এতিয়া কলম ল'ব ধৰিছে, ল'ৰা ছোৱালী দৌৰিব ধৰিছে, যে এইটো বিশ্বাসী যে এই চৰকাৰে এটকা নোহোৱাকৈ আমাক চাকৰি দিব আৰু দিও আছে। একো আণ্ডাৰ কাৰেণ্ট ইয়াত নাই, আণ্ডাৰ কাৰেণ্ট, অভাৰ কাৰেণ্ট এইবোৰ একো নাই। এইটো আংশিক সংবাদ মাধ্যম আৰু এছাম সামাজিক মাধ্যমৰ লগত জড়িত কিছুমান প্ৰচাৰ কৰিব চেষ্টা কৰিছে। কিন্তু মই আচৰিত পাইছোঁ এইটোৱে, তেওঁলোকৰ মাজৰ পৰা আজি ঢৌ দেখি 12টা বজালৈকে বহু যুৱ প্ৰজন্মই ফোন কৰিছে যে 12টা বজালৈকে কোন পক্ষত ভোট দিয়ে আমি চাম বুলি ভাবিছিলে। ফেচবুকত ৰাতিপুৱালৈকে লিখি আছিল কংগ্ৰেছৰ পক্ষত, তেওঁলোকে আজি BJP পক্ষত ভোট দিছে। তাত কি বুজাই যায়? কাৰণ তেওঁলোকে দেখিছে যে কাৰেণ্টটো অভাৰ কাৰেণ্ট এইবোৰ চব উফৰি গ'ল। এতিয়া মুঠতে BJP কাৰেণ্ট চলি আছে, ইয়াত বেলেগক ভোট দি লাভ নাই। সেইটো আজি ডেকা চাম, মই আপোনাক 100জনক ক'ব নোৱাৰিম। প্ৰমাণ দেখাব গ'লে যদি মই মোবাইলত 4জনতো দেখাব পাৰিম। 4জন বা 5জনে ফোন কৰি পেলাই কৈছে ছাৰ আমি BJP পক্ষত ভোট দিম।
মানে কাৰেণ্টটো দেখি বিজেপি কাৰেণ্ট দেখি অখিল গগৈক মুখ্যমন্ত্ৰীক ফোন কৰে এই বিষয়টো কেনেকুৱা অখিল গগৈ মই কোনো গণ্যই নকৰোঁ তেওঁ কোনো ৰাজনীতিবিদ বা বিধায়ক বুলি মই গণ্যই নকৰোঁ কাৰণ গণ্য কৰা তেওঁ যোগ্যও নহয় আৰু থাকিল কথা তেওঁ যে যোগ্যৰ কোনো মানে পৰ্যায়ত নেতা নহয় সেইটো ইতিমধ্যে লাহে লাহে প্ৰমাণ হৈ গৈ আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াও উদঙাই দেখুৱাইছে ভোটাৰ ৰাইজেও উদঙাই দেখাই দিছে আৰু বিভিন্ন সময়ত বিভিন্নজনে উদঙাই দেখাই দিছে তেওঁ যে প্ৰকৃততে নেতা বুলি বা ৰাজনীতিবিদ নহয় বৰ গৌৰৱ গগৈ ৰাজনীতিৰ কেৰিয়াৰ শেষ আৰু ইয়াৰ লগতে কংগ্ৰেছৰ ৰাজনীতি শেষ আৰু মই এইটো উমান পাইছিলোঁ 3 বছৰ আগতে মই তেতিয়াই কৈছিলোঁ যে কংগ্ৰেছে AUDFৰ লগত মিত্ৰতালি কৰিলে কংগ্ৰেছে যেতিয়া বিধায়ক ৰক্ষণাবেক্ষণ দিব চেষ্টা কৰিলে মহাপুৰুষ গুৰুজনা আমি ভগৱানৰ স্বৰূপ বা অন্যতম অৱতাৰ বুলি আমি লওঁ মহাপুৰুষ গুৰুজনাৰ নামত থকা শংকৰদেৱ কলাক্ষেত্ৰত যেতিয়া চেয়াৰমেন আলী কংগ্ৰেছৰ বিধায়কে ক'লে মিয়া ভৱন লাগে মই মুকলিভাৱে মই কংগ্ৰেছৰ মিটিঙত কৈছিলোঁ সংবাদ মাধ্যমৰ যোগেদি কৈছিলোঁ ৰাহুল গান্ধীকো পত্ৰ প্ৰেৰণ কৰিছিলোঁ কংগ্ৰেছৰ নেতাক কৈছিলোঁ ইয়াক বহিষ্কাৰ কৰিব লাগে কিন্তু ইমানেই মিত্ৰিয়ালী এটা পক্ষৰ প্ৰতি কংগ্ৰেছ যে চেয়াৰমেন আলীক বহিষ্কাৰ নকৰিলে মানে মিয়া ভৱন শংকৰদেৱ কলাক্ষেত্ৰত সেইটো কেনেকৈ হ'ব মিয়া ভৱন শংকৰদেৱ কলাক্ষেত্ৰত বুলি কোৱাৰ পিছতো চেয়াৰমেন আলীক বহিষ্কাৰ নকৰিলে মই চিন্তা কৰিলোঁ কংগ্ৰেছ দলটো শেষ নামাজ পঢ়া আজি মাননীয় মুখ্যমন্ত্ৰীয়ে কৈছে সেইটো ডাঙৰ মানে কথা নহয় কিন্তু সমান্তৰালভাৱে এইটো চাব লাগিব যে কেতিয়াবা ঘোকাপাত বা নাম প্ৰসংগত কেতিয়াবা অংশগ্ৰহণ কৰিলে নাই চুৰিয়া পিনি সেইটোতো কৰা নাই কেতিয়াবা মন্দিৰত গৈ পেলাই খোলতাল বজালে নাই সেইটোতো নাই কৰা তাৰমানে কি এতিয়া নিৰ্বাচন সভাত এতিয়া বদ্ৰীনাথ ৰাজমৌলীয়ে কোৱা কথা নহয় আমি কোৱাটো বাৰু হ'ব নাপায় বদ্ৰীনাথ ৰাজমৌলীৰ লগতে সমান্তৰালভাৱে বিভিন্নজনে কৈছে যে ৰাজনীতিত ইমান তল পৰিব লাগে কোনোদিনে নামাজ নপঢ়া মানুহ ইলেকশ্যন জিকিবৰ কাৰণে নামাজ পঢ়ি দিলে সেইটোতো হ'ব নোৱাৰে এজন মানুহে এজন হিন্দু বুলি নিজকে গৌৰৱ কৰি তেওঁ মুছলমানৰ নামাজত অংশগ্ৰহণ কৰিছে তাত আপত্তি নাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে কিন্তু সমান্তৰালভাৱে খোলতাল বজাবলৈ শিকিব লাগিব কীৰ্তন কৰিবলৈ শিকিব লাগিব বা ঘোষাপাঠ কৰিব নোৱাৰিলেও মানে আহি পেলাই অংশগ্ৰহণ কৰি পেলাই এইটো অকণমান হ'লেও হাত চাপৰি বজাব লাগিব নামঘৰত আহি চুৰিয়াটো পিন্ধি আহিব লাগিব সেইটো ক'ত কৰিছে না অখিল গগৈয়ে কৰিছে না গৌৰৱ গগৈয়ে কৰিছে বিহুটো তেওঁতো নাচিয়ে থাকে বিহু নচাটোতকৈ প্ৰয়োজন আছিল এই যে নামাজ পঢ়াটো লৈ কেতিয়াবা চুৰিয়া পিন্ধি যদি ভাগৱতত যদি সূতা ভৰিয়ে ভ্ৰমণ কৰাহেঁতেন যদি হনুমান জয়ন্তীত যদি শোভাযাত্ৰাত অংশগ্ৰহণ কৰাহেঁতেন কোনোবা দিন কেতিয়াবা যদি খোলতাল বজাই দিয়াহেঁতেন বোলে খোল বজাব নোৱাৰে মিলাবলৈ তালো বজাই দিয়াহেঁতেন বোলে হাত চাপৰিয়ে বজালে বোলে নামঘৰত আহি পেলাই সেইটোতো কোনো দেখা নাই তাৰমানে কি বুজা যায় ইমান ৰাজনীতিত তল পৰিব লাগে নেকি এইবোৰ বিচাৰ কৰিছে ৰাইজে আৰু সেই তাৰে আজি এতিয়া 6জন আছিলে এতিয়া 4জন কংগ্ৰেছৰ টেবুলত 4জন আৰু আমাৰ 50জনে এতিয়াও আছে হয়তো আমাৰ 2জন বাঢ়িছে কমা নাই এইটোৱে হিচাপ আৰু বেলেগ হিচাপ নাই ভোট দিলে আপুনি মই ভোট দিলোঁ আৰু মই ভোট দিলোঁ মই খুবেই আনন্দিত অনুভৱ কৰিছোঁ আমাৰ দ্বিতীয়বাৰৰ বাবে আমাৰ প্ৰাৰ্থীগৰাকীক আমি জয় কৰিবৰ কাৰণে ভোটদান কৰিলোঁ আৰু উন্নয়নৰ কাৰণে মোৰ ভগৱানক এটাই প্ৰাৰ্থনা কৰিছোঁ যে আমাৰ তপন দাক জিকাব লাগে যেন তেখেতৰ জৰিয়তে মই সহায় লৈ মোৰ মৰিয়নি সমষ্টি ৰাইজক সেৱা কৰিব পাৰোঁ আৰু মোৰ ভগৱানে মোৰ প্ৰাৰ্থনা শুনিব মোৰ দৃঢ় বিশ্বাস ঠিক আছে এয়া আছিল মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কৰ্মী আৰু ৰূপজ্যোতি কৰ্মী ভোটদান তেওঁ সাব্যস্ত কৰিছে ভোটদান সাব্যস্ত কৰি তেওঁ কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীক তেওঁ আক্ৰমণৰ লক্ষ্য কৰি লৈছে আৰু এইদৰে ৰূপজ্যোতি কৰ্মীৰ আমি মনৰ কথা ল'বলৈ চেষ্টা কৰিছোঁ ৰাজ্যত নিৰ্বাচনী জ্বৰ পুনৰ শাসনলৈ আহিব নেকি বিজেপি মিত্ৰজোঁট নে দেশত উত্থান ঘটিব বিৰোধী শক্তিৰ অসমৰ 14টা লোকসভা সমষ্টিৰ প্ৰতিটো আপডেট ক্ষিপ্ৰতাৰে 2024 নিৰ্বাচনৰ সৰ্ববৃহৎ কাভাৰেজ টাইলাইটৰ প্ৰতিটো ইলেকশ্যন কাভাৰেজ আগবঢ়াব ষ্টাৰ চিমেণ্টে powered by Data Machine.